পথৰুঘাট শাখা সাহিত্য সভাৰ ব্যতিক্ৰমী পদক্ষেপ শিক্ষাগুৰুৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা পথৰুঘাট শাখা সাহিত্য সভাই দুগৰাকী শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ জৰিয়তে শিক্ষক দিৱস পালন কৰে সম্বৰ্ধনা জনোৱা কৃতি শিক্ষক দুগৰাকী হৈছে লেঙেৰিয়াঝাৰ কৃষক হাইস্কুলৰ অৱসৰী শিক্ষক মুনীন্দ্ৰ নাথ ডেকা আৰু ঘিলাকুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী সহকাৰী শিক্ষক দীনেশ ডেকা তেওঁলোকক ফুলাম গামোচা মানপত্ৰ গ্ৰন্থৰ টোপোলা আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকে শাখাৰ উপদেষ্টা তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক কুলেন্দ্ৰ নাথ ডেকা শাখাৰ উপসভাপতি ৰমণী ডেকা আজীৱন সভ্য সমসুদ্দিন আহমেদ জয়ন্ত কলিতা ইছলামউদ্দিন আহমেদ ক্ষীৰদা ডেকা সদস্য খগেন বৰুৱা জিতুমণি ভূঞা সম্পাদক কণ আলী হাজৰিকা সহকাৰী সম্পাদক ৰাহুল হাজৰিকা পথৰুঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ডেকা জিতেন ডেকা জ্যেষ্ঠ সাংবাদিক নৱকুমাৰ শৰ্মা সাংবাদিক সুনীল চহৰীয়াকে আদি কৰি সাহিত্যসেৱী উপস্থিত থাকে উল্লেখযোগ্য যে এইবেলি পথৰুঘাট শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি তথা পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদে জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰাত তেওঁ শাখা সভাই শুভেচ্ছা জ্ঞাপন কৰে হয় আজি দেশৰ 63 সংখ্যক শিক্ষক দিৱস আৰু এই শিক্ষক দিৱস আমি পথৰুঘাট শাখা সাহিত্য সভাই বিগত 2022 চনৰে পৰা 2024 চনলৈকে ধাৰাবাহিকভাৱে আমি শিক্ষক দিৱসৰ কাৰ্যসূচী কৰি আহিছো কিন্তু আমি ব্যতিক্ৰম এই কাৰণেই যে আমাৰ শিক্ষক দিৱসত আমি আসলতে এখন ডাঙৰ ৰাজহুৱা সভা পাতি মানুহ মাতি আমি তাত এই দিৱস উদযাপন নকৰা বিপৰীতে আমি বিশেষ বিশেষ শিক্ষকসকলৰ ঘৰলৈ গৈ তেখেতসকলক আমি বাসগৃহতেই সম্বৰ্ধনা জ্ঞাপন কৰিছো এই কাৰণেই যে সমাজৰ যিকেইগৰাকী বিশিষ্ট শিক্ষক কৃতি শিক্ষক তেখেতসকল যেতিয়া বিদায় হয় বিদ্যালয়ৰ পৰা বিদায় হয় চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকে ঘৰত আবদ্ধ হ'বলগীয়া হয় তেখেতক মানসিক সামাজিক আৰু শৈক্ষিক তথা আধ্যাত্মিকভাৱে তেখেতসকলৰ মন জাগৰণ কৰিবৰ কাৰণে আমি পথৰুঘাট শাখা সাহিত্য সভাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো তেনে ব্যক্তি আমি এই বছৰ দুগৰাকীক আমি বাছি লৈছিলো এগৰাকী হৈছে লেঙেৰিয়াঝাৰ কৃষক হাইস্কুলৰ সহকাৰী শিক্ষক মাননীয় মুনীন্দ্ৰ চন্দ্ৰ ডেকাদেৱ তেখেতৰ ইতিমধ্যে শত্ৰুৰোধৰ শাৰীৰিকভাৱে কিছু দুৰ্বলতা অনুভৱ কৰিছে কিন্তু আজিৰ আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰি তেখেত শাৰীৰিক মানসিকভাৱে উৎফুল্লিত হৈ পৰিছে এই কাৰণে আমাৰ উদ্দেশ্য হেতুৱে যে মানসিকভাৱে তেখেতক আৰু কিছু দিনৰ কাৰণে মানসিক সবল কৰি ৰখাটো আমাৰ এক দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিছো ঠিক তেনে ধৰণে আন এগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ থকা আমাৰ পথৰুঘাট শাখা সাহিত্য সভাৰেই ধন ভৰালী মাননীয় দীনেশ চন্দ্ৰ ডেকাদেৱ তেখেত ঘিলাকুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু তেখেতে যিহেতু দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছে তেখেতক মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ দিবৰ কাৰণে আমি তেখেতৰ বাসগৃহত উপস্থিত হৈছিলো আৰু তেখেতক আমি যৎকিঞ্চিত সম্বৰ্ধনা জ্ঞাপন কৰিছো আৰু আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰি তেখেত উৎফুল্লিত হৈছে আনন্দিত হৈছে আৰু অনাগত দিনলৈ তেখেত কিছু জাগ্ৰত হোৱা আমাৰ পৰিলক্ষিত হৈছে আমি আশা ৰাখিছো এনে ধৰণৰ মানৱ সম্পদ গঢ়োতা খনিকৰ যদি আমাৰ মাজৰ পৰা এনে অৱহেলিত হৈ থাকিব লগা হয় তেনে সমাজ গঢ়াৰ ক্ষেত্ৰত আমাৰ মানুহৰ নাটনি হ'ব আৰু আমাৰ পথ প্ৰদৰ্শকসকল আমাৰ পৰা হেৰাই গ'লে আমি তেখেতসকলক অনুসৰণ কৰাৰ সুবিধা নাপাম গতিকে আমি জনসাধাৰণৰ মাজত আমি উঠি অহা যুৱ প্ৰজন্মক সেইসকল পথ প্ৰদৰ্শক সেইসকল মানৱ সম্পদ গঢ়োতাক যাতে আমি মনত ৰাখো আমি যাতে চিনি পাওঁ এই কাৰণেই এনে ধৰণৰ প্ৰচেষ্টাৰে আমি ঘৰে ঘৰে গৈ তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছো ধন্যবাদ ঘিলাকুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু আনগৰাকী হৈছে লেঙেৰিয়াঝাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক মুনীন্দ্ৰ নাথ ডেকা এইটো কথা ক'ব লগত পৰিছোঁ যে দুগৰাকী শিক্ষকেই শাৰীৰিকভাৱে অসুস্থ তেওঁলোকে বাহিৰলৈ আহি আমাৰ লগত বহি সম্বৰ্ধনা জ্ঞাপন কৰাৰ অসুবিধা গ্ৰহণ কৰাৰ অসুবিধা হয় সেয়ে আমি সাহিত্য সভাই চিন্তা চৰ্চা কৰিলোঁ এই দুগৰাকী 70 বছৰৰ ওপৰৰ শিক্ষক এই 70 বছৰ ঊৰ্ধ্বৰ শিক্ষকক গৈ আমি দলে বলে এনেকৈ গৈছোঁ দলে বলে গৈ তেওঁলোকক আমি আদৰ সম্ভাষণ জনাইছোঁ আৰু তেওঁলোকৰ পৰিয়ালে আমাক আতিথ্য কৰিছে আমি তেওঁলোকৰ আতিথ্য লৈছোঁ আৰু দেখিছোঁ যে ওচৰ চুবুৰীয়া তাত সমবেত হৈছে আৰু ঘৰৰ আটাইবিলাক পৰিয়ালে আহি তাত সমবেত হৈ এইটো আনন্দ লাভ কৰিছে এনেকুৱা এটা আনন্দ বিলোপ পাই আমি
পথৰুঘাট সাহিত্য সভাই নিজেই আপ্লুত হৈছোঁ। আমি ভৱিষ্যতৰ দিনতো আমি এনেধৰণৰ কাৰ্যসূচী বজাই ৰাখিবৰ কাৰণে চিন্তা চৰ্চা কৰিম। আমি আশা ৰাখিছোঁ যিগৰাকী শিক্ষক আমি এতিয়া মুনীন্দ্ৰনাথ ডেকাৰ গৃহত আছোঁ, তেওঁৰ দুগৰাকী ল'ৰা দুয়োজনে উচ্চ শিক্ষাৰে শিক্ষিত আৰু এগৰাকীয়ে ব্যৱসায় কৰে, তেওঁ উচ্চ শিক্ষিত হ'লে ব্যৱসায় কৰে, আনগৰাকীয়ে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পূৰ্ব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে, BSc শিক্ষক। গতিকে এটা এই সাধুবাদ বুলি ক'ব পাৰি যে শিক্ষকতা কৰি তেওঁ নিজৰ ল'ৰা ছোৱালীখিনিক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিছে। আনহাতে দীনেশ্বৰ ডেকাদেৱৰ এগৰাকী ল'ৰা আৰু এজনী ছোৱালী। ল'ৰাজনে ইতিমধ্যে ফিজিক্সত মাষ্টাৰ্ছ কৰিছে আৰু ছোৱালীজনীও ইতিমধ্যে ব্যৱসায়ত আবদ্ধ হৈছে আৰু কৰ্মৰত অৱস্থাত আছে। আমি দুখন ঘৰে আমি দেখিলোঁ যে তেওঁলোকে আনন্দ উপভোগ কৰিছে। এনেকৈ গৈ যে বহুদিনত তেওঁলোকে বিচনাত পৰি থকাৰ সময়ত পিছত যে আমি কিছু মানুহ গৈ কিছুমান সাহিত্যভাৱী মানুহ গৈ তেওঁলোকৰ লগত একত্ৰিত হৈছোঁ। একত্ৰিত হৈ তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে মনোবল পাইছে, উৎসাহ পাইছে আৰু তেওঁলোকৰ দুয়োগৰাকীয়ে কৈছে যে আপোনালোক আজি আমাৰ গৃহলৈ আহাত আমি মনোবল পাইছোঁ আৰু বহুদিন জীয়াই থাকি যেন আমাৰ মনোভাৱ হৈছে। গতিকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে সুখী হৈছোঁ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।